আপোনালোকে MBBSৰ এণ্ট্ৰেঞ্চ ক্লিক কৰিলে, GMCHত পঢ়িবলৈ আহিছে, কেইটামান নিয়ম থাকে GMCHৰ ষ্টুডেণ্টৰ, নিয়মকেইটা আকৌ এবাৰ কৈ দিয়া তুমি। 1 নম্বৰ, চেণ্ডেল পিন্ধি যাব নোৱাৰিব। চেণ্ডেলটো নোৱাৰে, উলিয়াই দিব চেণ্ডেল পিন্ধি গ'লে উলিয়াই দিব ক্লাছৰুমৰ পৰা, জোতা পিন্ধি যাবই লাগিব। জোতা পিন্ধি যাব লাগিব, ফৰ্মেল পেণ্ট হ'ব লাগিব। ফৰ্মেল পেণ্ট হ'ব লাগিব। পেণ্টটো চুজ হ'ব নোৱাৰে, চুজ পেণ্ট পিন্ধা চুজ পেণ্ট নহ'ব, ফৰ্মেল পেণ্ট হ'ব লাগিব। অ'কে। থাৰ্ড, আৰু পেণ্ট আৰু চাৰ্টটো ইউনিফৰ্মৰে পাৰ্ট হ'ব, কলেজৰ ফালৰ পৰাই দিব সেইটো। চুলি দীঘল হ'ব নোৱাৰে বেছি, চুলি দীঘল হ'ব নোৱাৰিব। চুলি নৰ্মেল চাইজৰ থাকিব লাগিব। দাড়ি পাৰিব থাকিব, দাড়ি পাৰিব। অ'কে, তেতিয়াতো কাৰোবাৰ নগজেও দিয়াচোন। আৰু কিবা ৰুল? আৰু তেনেকৈ বেলেগ ৰুল নাছিলে, খালি এইটো হৈছে যোনটো মানে এটা চেৰেমনি এটা হয়, এপ্ৰন, মানে আপোনাক এপ্ৰনটো পিন্ধাই দিয়ে সেইদিনাখন, হোৱাইট কোট চেৰেমনি বুলি কয়। হোৱাইট কোট আপোনাক পিন্ধাই দিয়ে, আৰু সেইটো মানে ক'ব গ'লে MBBS লাইফৰ বেষ্ট ডে আৰু, কাৰণ আপোনাক যোনটো হোৱাইট কোটৰ কাৰণে আপুনি লাগি আছে গোটেই লাইফটো, সেই হোৱাইট কোটটো আপোনাক পিন্ধাই দিয়ে সেইদিনাখন টিচাৰে নিজে। তো সেই হোৱাইট কোটটো পিন্ধাওঁতে মানে বহুতখিনি নিয়ম আমাক তেতিয়াই বুজাই দিয়া হয় যে হোৱাইট কোটটো পিন্ধি পেলাই কেতিয়া বাহিৰত যাব নালাগে, সদায় হস্পিটেলতে পিন্ধিব লাগিব হোৱাইট কোটটো। হোৱাইট কোটটো পিন্ধি পেলাই কেতিয়াও মানে কিবা বেয়া শব্দ ক'লে বা বেয়া বস্তু কৰিলে বা বেয়া বস্তু খালে, সেই বস্তু একদম মানে কৰাটো মানে কেতিয়াও কৰিব নোৱাৰে এইটো বস্তু। তো সেইবোৰ কিছুমান নিয়ম আমাক তেতিয়াই বান্ধি দিয়া হৈছিলে।